Hello everyone, welcome to back my class. তো আমি আজি আলোচনা কৰিম বিজ্ঞানৰ ৰাসায়নিক সমীকৰণ কাক বলে, ই কেই প্ৰকাৰ আৰু কি প্ৰত্যেকৰে সূত্ৰ লিখি উদাহৰণ দিয়া। ইয়াত প্ৰথমত ৰাসায়নিক সমীকৰণ কাক বলে সেইটো আমি চাই লওঁ। ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ মাজত বান্ধনি ভাগ আৰু নতুন পদাৰ্থ উৎপন্ন হয়, তাক ৰাসায়নিক সমীকৰণ বলে। ই 5 প্ৰকাৰৰ হয়। ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ মাজত বান্ধনি ভাগ আৰু নতুন পদাৰ্থ উৎপন্ন হয়, তাক ৰাসায়নিক সমীকৰণ বলে। ই 5 প্ৰকাৰৰ। এটা এক্সাম্পলৰ সৈতে চাই লওঁ হা। সোডিয়াম এটা পরমাণু, ক্লোরিন এটা পরমাণু বায়ু। এই দুটা যোগ হই মানে NaCl, সোডিয়াম ক্লোরাইড। এটা আমি সাধাৰণতে ঘৰত খোৱা বস্তু হয়, এটো নিমখ বুলি কওঁ সোডিয়াম ক্লোরাইডক। মানে দুটা বেলেগ বেলেগ পরমাণু লগ হৈ এটা নতুন পদাৰ্থ উৎপন্ন হয়। এইটোক আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ। হ'ব, ইয়াৰ ভাগ হ'ল 5টা। তাৰ ভিতৰত 1 নম্বৰটো হ'ল সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কি সেইটো আগতে আমি জানি লওঁ। সংযোজন মানে সং আৰু যোজন। সংযোগ মানে কিবা দুটা মিলালে সংযোগ বুলি কোৱা হয়। ইয়াত সংযোগ আৰু সংযোজন একে বুলি কোৱা হৈছে। তে চাই লওঁ ডেফিনেশ্যনটো। যি বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া এক্সাম্পল চাওঁ। MgCl2। এইখিনি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু এইখিনি কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ। দুটা বা ততোধিক, দুটা হ'ব পাৰে, তাতকৈ বেছি হ'ব পাৰে। দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। মাত্ৰ এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে, এইটো কোৱা হয় মেগনেছিয়াম ক্লোৰাইড। এইটো এটা নিমখ বুলি কোৱা হয়, এইটো এটা লৱণ। ইয়াত দুটা বেলেগ বেলেগ পৰমাণু লগ হৈ বা বিক্ৰিয়ক লগ হৈ মাত্ৰ এটা বিক্ৰিয়জাত পদাৰ্থৰ সৃষ্টি হয়, তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰটো বিয়োজন বিক্ৰিয়া। যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়জাত পদাৰ্থৰ সৃষ্টি হয়, তাক বিয়োজন বিক্ৰিয়া বোলে। বিয়োজন মানে এটা ভাঙি দুটা বা ততোধিকলৈ ভাগ হোৱা। এক্সাম্পলৰ সৈতে চাই লওঁ হা। এক্সাম্পল CaCO3। এইটো ভাঙিলে হ'ব CaO প্লাছ কাৰ্বন ডাই অক্সাইড। এইটোক হিট দিব লাগিব, এইটোক তাপ বুলি কয়, হিট। ইয়াত বিক্ৰিয়কটো এটা আছে,
এইটো ভাঙি কেনে দুটা হৈছে বা ইয়াতকৈ বেছি হ'ব পাৰে। তো আমি নেক্সট আৰম্ভ কৰিম। এতিয়া আমি আৰম্ভ কৰিম 3 নম্বৰটো। 3 নম্বৰটো হ'ল প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ। ইয়াত অপহৰণ বুলিলে কি বুজা চাই লওঁ। যেনেকুৱা ৰাৱণে সীতাক অপহৰণ কৰি লৈ গৈছিল, মানে কাৰোবাৰ পৰা চুৰি বা পলুৱাই নিয়া ইত্যাদিবোৰক অপহৰণ বুলি কোৱা হয়। নকৈ লোৱা মানে জোৰ জবস্তি লোৱা। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজৰ এটা মৌলই আন এটা মৌলৰ তাৰ যৌগৰ পৰা অপহৰণ কৰে তাকে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। এক্সাম্পলৰ সৈতে চাই লওঁ। এক্সাম্পল Mg plus HCl। এতিয়া কি হ'ব মানে ডেফিনেশ্যনৰ সৈতে এক্সাম্পলটো মিলাই চাই লওঁ। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজৰ এটা মৌলই, মানে এই বিক্ৰিয়ক পদাৰ্থৰ এটা মৌলই, এই ধৰা হ'লে এইটো মৌলই আন এটা মৌলক তাৰ যৌগৰ পৰা অপহৰণ কৰে। ইয়াৰ পৰা ক্লৰিনক, এইটো এটা যৌগ, দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা যৌগ হয় আৰু অকলে থাকিলে সেইটোক মৌল বুলি কোৱা হয়। এটা মৌলই আন এটা মৌলক তাৰ যৌগৰ পৰা, এইটো এটা যৌগ, এই যৌগৰ পৰা মানে অপহৰণ কৰে, মানে পলুৱাই লৈ যায়। যেনেকুৱা MgCl2 প্লাছ থাকি গ'ল এইচ অধাটো অকলে নাথাকে, এটা 2। বুজি পাইছা? ইয়াত 2 কিয় হ'ল বা ইয়াত 2 কিয় হ'ল এইটোতো গম পাইছা, অধাটোৰ কাৰণে 2 হৈছে। এইটো চাই লওঁ। এইটো 2 হৈছে মেগনেছিয়ামৰ যোজ্যতা 2 আৰু ক্লৰিনৰ যোজ্যতা 1। ক্লৰিনৰ যোজ্যতাটো মেগনেছিয়ামত যায় 1 আৰু মেগনেছিয়ামৰ যোজ্যতাটো ক্লৰিনত যায়। যৌগ গঠন হওঁতে 1টো সাধাৰণতে নিলিখে, সেইকাৰণে 1টো দিয়া নহয়, চাই ল'বা। আৰু ইফালৰ বস্তু আৰু ইফালৰ বস্তু যদি সমান কৰিবলগীয়া হয় সেইটো কোৱা হয় সন্তুলন কৰা। এতিয়া ইফালে ক্লৰিন দুটা, ইফালে এটা, ইয়াত 2 দিলোঁ, হাইড্ৰজেন দুটা, মেগনেছিয়াম এটা। এতিয়া আমি 4 নম্বৰটো চাম। ইয়াত দ্বি অপহৰণ বিক্ৰিয়া কি সেই বস্তুটো আমি জানি লওঁ। যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজৰ পৰস্পৰ স্থানৰ বিনিময় ঘটে তেনে বিক্ৰিয়াক দ্বি অপহৰণ বিক্ৰিয়া বোলে। এক্সাম্পলৰ সৈতে চাই লওঁ। ইয়াত দুটা আছে HCl, দুটা আছে NaOH, Na এটা আৰু OH এটা বুলি ধৰি লোৱা হ'ল। ইয়াৰ ফাৰ্ষ্টৰটো ইয়াৰ লাষ্টৰটোৰ লগত যাব আৰু ইয়াৰ লাষ্টৰটো ইয়াৰ ফাৰ্ষ্টৰটোৰ লগত যাব। চাই ল'বা, ফাৰ্ষ্টৰটো লাষ্টৰটোৰ লগত আৰু লাষ্টৰটো ফাৰ্ষ্টৰটোৰ লগত। তেনে লিখিলেই হ'ল H2O যোগ হ'ল হাইড্ৰজেন দুটা, অক্সিজেন এটা প্লাছ ClNa, Naটো সাধাৰণতে আগত লিখা হয় NaCl। গম পাইছা? দুয়োটাৰো মানে পৰস্পৰৰ মাজত স্থানৰ বিনিময় ঘটিছে।
পৰস্পৰৰ মাজত স্থানৰ বিনিময় ঘটিছে। এতিয়া আমি চাই লওঁ 5 নম্বৰটো জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত এটা মৌল জাৰিত হয় আনটো বিজাৰিত হয় তেনে বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি চাই লওঁ এক্সাম্পলৰ সহায়ত। টুটো নালাগে কাৰ্বন মনক্সাইড। ইয়াত কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। আৰু অক্সিজেন বিজাৰিত হৈছে। অক্সিজেন হৈছে। ইয়াক জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা।